বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। মই গোটেই অসমবাসীৰ উদ্দেশ্যে এটা কথা ক'ব বিচাৰিছোঁ। মই বিভিন্ন ফালৰ পৰা এটা কথা শুনিবলৈ পাই আছোঁ যে কিছুমান মানুহে বোলে দালালি কৰি আছে, মানে 108ত মানুহ সোমোৱাৰ কাৰণে 50,000, 1 লাখ, 1.5 লাখ এনেকুৱা টকা উঠাই আছে। এনেকুৱা এটা খবৰ মই শুনি আছোঁ, উৰা বাতৰি। গতিকে যদি কোনোবাই এনেকুৱা কৰি আছে, মই তেখেতসকলৰ খপ্পৰত যাতে কোনেও নপৰে তাৰ বাবে সকলো অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ। এয়া সম্পূৰ্ণভাৱে এটা দালাল চক্ৰ আৰম্ভ হৈছে। আপোনালোকে এনে লিগেলি কোনোবাই চাকৰি যদি কৰিব খোজে সেইটো বেলেগ কথা। যদি ভাবে যে নাই কোনোবাই আন্দোলন কৰি আছে, আমি এই সুযোগত আমি চাকৰিটো লৈ লওঁ, সিহঁতৰ পেটত লাত মাৰি দিওঁ, সেইটো বেলেগ কথা। কিন্তু কোনোবাই যাতে কাৰোবাৰ কথাত পইচা পাতি দি পেলাই এইটো চাকৰিৰ কাৰণে যাতে নিজৰ সকলো পইচা পাতি ধ্বংস নকৰে। কোনোবাই হয়তো পইচা পাতি খুব কষ্ট কৰি মাটি বিক্ৰী কৰি দিব লগা হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে যদি আমাৰ আন্দোলনক সমৰ্থন কৰে, আমি ন্যায্য প্ৰাপ্যৰ বাবে কিবা এটা আন্দোলন কৰি আছোঁ, যদি আপোনালোকে ভাবে যে এই চান্সত সিহঁতক আমি মানে নিবনুৱা বনাই দিওঁ, আমি চাকৰিত সোমাই যাওঁ, সেইটো আপোনাৰ মানসিকতাৰ কথা। আপোনাকতো আৰু আপোনাৰ অধিকাৰকতো আমি বাধা দিব নোৱাৰোঁ। কিন্তু এটা কথা সকলো সময়ত মনত ৰাখিব, যদি আপুনি চাকৰিৰ কাৰণে কোনোবা দালালৰ খপ্পৰত পৰে, সেইটো যাতে নপৰে। কাৰণ আমাৰ এটা দৃঢ় বিশ্বাস এতিয়াও আছে যে আমাৰ চাকৰি এতিয়াও 100% সুৰক্ষিত আছে। আমাৰ চাকৰি নাযায় বুলি আমাৰ এটা ধাৰণা আছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 3,000 কৰ্মচাৰীক কেতিয়াও নিবনুৱা হোৱাৰ পিনে কেতিয়াও নিবনুৱা হ'বলৈ কেতিয়াও নিদিয়ে। গতিকে মোৰ এটা বিশ্বাস আছে যে আমাৰ চাকৰি থাকিব। হয়তো কিবা কাৰণত হয়তো ভাড়াতীয়া হিচাপে বা হয়তো কোনোবা ব্যক্তিক এনে কিছুমান প্ৰলোভন দি যে আমি তোমাক চাকৰি দিম এনেকুৱা কথা কৈ হয়তো আপোনালোকক ল'ব পাৰে, বা হয়তো ডাইৰেক্টলি মিছা কথা ক'ব পাৰে, ঠিক আছে তোমাক চাকৰি দি দিলোঁ। গতিকে মই সকলোকে এটাই অনুৰোধ কৰিছোঁ, আপোনালোকে কথাবিলাক অলপ বিবেচনা কৰিব। আৰু পাৰ্যমানে মই সকলোকে অনুৰোধ কৰিছোঁ, আমাৰ কিবা এটা সমাধান নোহোৱালৈকে 108ত অসমৰ কোনো ব্যক্তিয়ে যাতে নোসোমায় তাৰ বাবে মই কৰজোৰে সকলোকে অনুৰোধ জনাইছোঁ। এইখিনি মোৰ কথা। ধন্যবাদ। জয় অসম।